এইখন জুৰিয়া খেলপথাৰ নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ এখন বৃহৎ খেলপথাৰ জুৰিয়া খেলপথাৰ আৰু এই খেলপথাৰত এতিয়া ফুটবল খেল চলি আছে অৰ্থাৎ ডিএ নিউজ প্লাছৰ দৰ্শকসকলক এটি লাইভ দিব বিচাৰিছোঁ সেইটো হৈছে নকআউট ফুটবল প্ৰতিযোগিতা নকআউট ফুটবল প্ৰতিযোগিতা খেল জুৰিয়া খেলপথাৰত অনুষ্ঠিত হ'ব অহা কালিৰে পৰা অৰ্থাৎ 21 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব এই খেল আৰু এই কম্পিটিশন চলি থাকিব কমপক্ষে এমাহ এই প্ৰতিযোগিতা চলি থাকিব জুৰিয়া নিউ মিলন ক্লাব আৰু জুৰিয়া প্ৰেছ ক্লাবৰ উদ্যোগত যৌথ সহযোগত ইয়াতে নক আউট ফুটবল কম্পিটিশন চলিব আৰু এই বৃহত্তৰ অঞ্চলৰ যিমান খেলুৱৈ আছে যিমান নজোৱান আছে যিমান প্লেয়াৰ্স আছে এই খেলত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে উদ্বুদ্ধ হৈ পৰিছে কেৱল অসম নহয় অসমৰ বাহিৰৰো বৰ্ষী ৰাজ্যৰ পৰা বিভিন্ন প্ৰান্তৰ নামোজ্জ্বল খেলুৱৈসকল ইয়াত খেলত অংশগ্ৰহণ কৰিব ইয়াত 16টাকৈ খেল অনুষ্ঠিত হ'ব ইয়াৰ উপৰি জুৰিয়া নিউ মিলন ক্লাব আৰু জুৰিয়া প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ যৌথ সহযোগত ইয়াতে অহা কালিৰ পৰা এক মহাখেল অনুষ্ঠিত হ'ব নকআউট ফুটবল কম্পিটিশন ইয়াত ষ্টাৰ্ট হ'ব ডিএ নিউজ প্লাছৰ দৰ্শকসকলে এই ক্ষেত্ৰত জুৰিয়া খেলপথাৰৰ পৰা নকআউট ফুটবল খেল ইয়াত উপভোগ কৰিব পাৰিব আমাৰ লগত এই ফুটবল প্ৰতিযোগিতাৰ ইয়াত কেইবাগৰাকী বিষয়ববী আছে প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক আছে মই জানিবলৈ চেষ্টা কৰিম আপোনালোকে কি আৰম্ভ কৰিছে শীতৰ বতৰ আৰু শীতৰ বতৰত খেলা ধূলা কৰিলে গা এনেই গৰম হয় আপোনালোকে নিশ্চয় ইয়াৰ ব্যতিক্ৰম নহয় আমাৰ লগত আছে জুৰিয়া প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক অৰ্থাৎ এই নকআউট ফুটবল কম্পিটিশনৰ এজন জ্যেষ্ঠ বিষয়া এই পদবীত আছে তেখেত সভাপতিৰ পদত আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব বিচাৰিছে হয় হসাই জুৰিয়া বাহিৰ বাবে এক ভাল খবৰ বুলি ক'ব লাগিব কিয়নো হিতৰ সময় আৰু হিতৰ আগমনৰ লগে লগে দেখা গৈছে আমি জুৰিয়াত কৈছে যে আমাৰ গা গৰম কৰা এটা খেল আৰু ফুটবল খেল সদায় এক বাঘসিংহৰ লড়াইৰ নিচিনা খেল আৰু এই খেলটো আমি জুৰিয়াত আজিৰ পৰা নহয় বহুত দিনৰ পৰা প্ৰত্যেক বছৰে আমি এইটো খেল প্ৰতিযোগিতা আমি পাতো আৰু এই বছৰো দেখা গৈছে আমি জুৰিয়া নিউ মিলন ক্লাব আৰু জুৰিয়া প্ৰেছ ক্লাবৰ সহযোগত জুৰিয়া বগৰীগুৰি হাই ছেকেণ্ডাৰী মাদ্ৰাছাৰ খেলপথাৰত অহা 21 ডিসেম্বৰৰ পৰা এইখন খেলপথাৰত আৰম্ভ হ'ব এক প্ৰতিযোগিতামূলক এক নকআউট ফুটবল খেল আৰু মই আপোনালোকৰ মিডিয়া যোগে আমি অকল জুৰিয়াবাহী নহয় সমগ্ৰ অসমবাসীক জনাব পাই সুখী হৈছোঁ যে এইখন ফিল্ডত প্ৰত্যেক বছৰৰ দৰে এই বছৰো অসমৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় অৰ্জন কৰা বিভিন্ন খেলুৱৈ দল আহি অংশগ্ৰহণ কৰিব পাৰিব আমাৰ কমিটিৰ ফোন নম্বৰ ইতিমধ্যে আমি কেইবাটো চেনেলত দি দিছোঁ আৰু এইখিনিতে আৰু এটা কথা আমি জনাবলৈ পাই সুখী হৈছোঁ যে এই বছৰ যোৱা বছৰ আমাৰ সিজন টিকেট আছিল মাত্ৰ 1000 টকা কিন্তু এবাৰ ৰাইজৰ সুবিধাৰ্থে ৰাইজৰ প্ৰবল দাবীত আমি সিজন টিকেটৰ মূল্যটো কমাই দিছোঁ 50% কৰি দিছোঁ এবাৰ সিজন টিকেটৰ মূল্যটো মাত্ৰ 500 টকাত কৰি দিছোঁ আমি সিজন টিকেটৰ কাউণ্টাৰ মুকলি কৰি ৰাখিছোঁ সিজন টিকেটৰ কাউণ্টাৰ ইতিমধ্যে খোলা আছে আৰু যিসকল দৰ্শকে এই সিজন টিকেট ল'ম বুলি ভাবি আছে 16টা খেল হ'ব ইয়াত কম্পিটিশন হিচাপে 16টা খেল হ'ব এই 16টা খেলত সম্পূৰ্ণৰূপে আপোনালোকে চাব পাৰিব মাত্ৰ এখন সিজন টিকেটৰ মূল্য মাত্ৰ 500 টকা কৰিছোঁ আৰু আপোনালোকৰ যোগেদি আৰু এটা কথা আমি জনাই দিব বিচাৰিছোঁ যে জুৰিয়া বগৰীগুৰি হাই ছেকেণ্ডাৰী মাদ্ৰাছাৰ খেলপথাৰ যিটো জুৰিয়া বজাৰৰ লগতে আছে এই খেলপথাৰত ইতিমধ্যে আপোনালোকে গমেই পাইছে যে খেল মহাৰণ চলি আছে আৰু 20 তাৰিখ আছিলে আমি আগতে এনাউন্স কৰিছিলোঁ যে 20 তাৰিখৰ পৰা আৰম্ভ কৰিম কিন্তু খেল মহাৰণৰ কাৰণে যেটো এইটো আমাৰেই বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী আমাৰ বতিজাল লৰা ভাই বন্ধু একদিন পিছুৱাই দিছোঁ আমি এই খেলটো 21 ডিসেম্বৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু 21 ডিসেম্বৰৰ পৰাই এই খেলটো চলিব অসম নহয় অসমৰ বাহিৰৰ ৰাজ্যৰ বিভিন্ন এলেকাৰ পৰা এই খেলত অংশগ্ৰহণ কৰিব আমাৰ লগত আৰু এজন আমাৰ লগত উদ্যোক্তা আছে মই জানিবলৈ চেষ্টা কৰিম কি ক'ব খেল 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 প্ৰথমে জুৰিয়া বাকি হাজু হৈছে নিশ্চয় হাজু হৈছে জুৰিয়া খেলপথাৰত এখন বিশাল খেল ৰণ আৰম্ভ হ'ব কি ক'ব আপুনি হয় জুৰিয়া নিউ মিলন ক্লাবৰ হয় উদ্যোগত আৰু প্ৰেছ ক্লাবৰ সহযোগত যি জুৰিয়াত আমাৰ নকআউট ফুটবল খেল অনুষ্ঠিত হ'ব গৈ আছে আগন্তুক দিনত গতিকে আমি এইটোৱে কম যে বৃহত্তৰ জুৰিয়াবাহী ৰাইজে আমাৰ এই খেল উপভোগ কৰি বহু দিনৰ পৰা আহি আছে আৰু তেখেতক আমি আনন্দ দিবলৈ এই আয়োজন কৰিছোঁ আৰু এই খেলত
এই প্ৰতিযোগিতাত এই লিগত অকল আমাৰ অসমৰ টিমে এই নগাঁও ডিষ্ট্ৰিক্টৰে নহয় নৰ্থ ইষ্টৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা টিম আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ তেখেতে আহি এই খেলত অংশগ্ৰহণ কৰিব আৰু আমি আমাৰ ৰাইজক আনন্দ দিবলৈ চেষ্টা কৰিম গতিকে আজি আপোনালোকৰ মাধ্যমত আমি এইটো দাবী জনাইছোঁ যে সকলো ৰাইজৰ প্ৰচাৰ কৰি আছোঁ যে আপোনালোকে আমাৰ এই খেলত উপভোগ কৰিব আহিব আৰু সিজন টিকেটটো যোৱাবাৰ আমাৰ দাদা এজন সাংবাদিক জ্যেষ্ঠ সাংবাদিক সভাপতি মহোদয়ে কৈছে যে যোৱাবাৰ 1000 টকা কৰিছিলে এবাৰ আমি ৰাইজক সকাহ দিছোঁ 500 টকা কমাই 500 টকা দিছোঁ আৰু এই 500 টকাত আপোনালোকে প্ৰায় 18খন খেল চাব পাৰিব আৰু খুব উচ্চ পৰ্যায়ৰ খেল হ'ব বিভিন্ন ৰাজ্যৰ পৰা টিম আহিব ধন্যবাদ জনাইছোঁ আমি ধন্যবাদ জনাইছোঁ আৰু এতিয়া আমি এই কথাটো ক'ব বিচাৰিছোঁ আমি ডিএ নিউজ প্লাছ সাজু হৈ থাকিম ডিএ নিউজ প্লাছ সদায় সাজু হৈ থাকিব জুৰিয়া ফিল্ডৰ পৰা আমি দৈনিক ইয়াৰ বাতৰি সম্প্ৰচাৰ কৰিবলৈ সাজু হৈ থাকিম আজিও চলি আছে জুৰিয়া এখন খেলপথাৰত খেল আৰু অহাকালিৰ পৰা ইয়াত আৰম্ভ হ'ব নকআউট ফুটবল কম্পিটিশ্যন আমি সদায় থাকিম ৰাইজৰ লগত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত